সন্তানে যেতিয়া মাতৃক এনেকুৱা ব্যৱহাৰ কৰে তেতিয়া ক'বলৈ আৰু ভাষা নাই। যিখিনি মই আপোনালোককো শুনাম শেষলৈকে। নমস্কাৰ, মই জয়া, মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। যদি কোনোবা নতুনকৈ মোৰ চেনেলটোত ভিজিট কৰি আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। আৰু ফোন কল হ'ল ছোৱালী এজনী, আৰু ছোৱালীজনী মেট্ৰিক পৰীক্ষাৰ আগতে নিৰ্দেশ হৈছে মানে ফোন কলটোৰ পৰা এইখিনিয়ে বুজিব পাৰি যেন মাতৃয়ে যিখিনি ছোৱালীজনীৰ লগত কথা পাতিছে আৰু ছোৱালীজনীয়ে মায়েকক যিখিনি ব্যৱহাৰ কৰিছে, মায়েকক কেনেকুৱা ধৰণে কথা কৈছে, আচলতে মই সংস্কাৰ বুলিয়ে কৈছোঁ, কাৰণ সংস্কাৰ হয়তো দিয়াত কোনোবাখিনিত মাতৃয়ে ভুল কৰিছে, যাৰ কাৰণে নিজৰ সন্তানে মানে ল'ৰা হ'লেও বেলেগ কথা, ছোৱালীয়ে এনেকুৱা মাতৃক মানে এনেকুৱা ভাষাত কথা কৈছে। আপোনালোকে ফোন কলটো নিজেই শুনি লওক। শেষৰ ফালে মই আপোনালোকক ফোন কলটো লগাই দিছোঁ। বলক তেতিয়াহ'লে পলম নকৰি ফোন কলটোৰ মাজলৈকে। কি কৰিছিল জানিবা? ইমান ডাঙৰ কথা যে তুমি আমাক দম দিছা। ভুল তোমালোকে কৰিছা নে আমি ভুল কৰিছো? তুমি অভাৰ ইমান অভাৰ দেখা নহয়। আমি কৰা নাই, অভাৰ তোমালোকে কৰিলা। আজি তোমালোকে অভাৰ নকৰা হেঁতেন আমি এইটো পৰিণতি হ'ব না। ঘৰখনৰ পৰিস্থিতি তোমালোকে তাৰ পৰা আমাৰ ঘৰখন পৰিস্থিতি চাইছা নেকি? তুমি আজি মেট্ৰিক পৰীক্ষা দিলা, কালি মেট্ৰিকৰ দিন। আমাক কেনেকুৱা লাগিছে? তুমি মেট্ৰিক দিবলৈ যোৱা আমাক ভাল লাগিছে নেকি যাবলৈ নোযোৱাকে? তুমি নিজে চিন্তা কৰাচোন। আজি তুমি সেইদিনাখন মোক কিমান ধুনীয়াকৈ ঠগি থৈ গুচি গ'লাগে। তেনেকুৱা ঠগাই দি তুমি কাম কৰিব লাগে নেকি? সদায় ঠগি কৰি তুমি ওপৰৰ দিছে কিন্তু সদায় কুকুৰৰ ব্যৱহাৰ আমাকে তুমি কৰা, হয় নে নহয় কোৱাচোন? কৰা নে নকৰা কুকুৰৰ ব্যৱহাৰ? আমাৰখিনি ভুল দেখিলা, কিন্তু তোমাৰখিনি কোনোদিনে তুমি ভুল কৰা নাই। তাৰমানে ভুল আমিহে কৰিলো। আজি ছদিনত কৰি দিয়াত আমি সেইটো সহায় ল'বই লাগিব। কাৰণ কেলে এজনী গাভৰু ছোৱালী এনে মই কথাটো ক'বলৈ ফোন কৰিছিলো। ইমান অভাৰে বকি থাকে নেকি? অভাৰো গৈছে। তুমি কেনেকে কৈ দিছা কথা? নহয় হেৰি কৰিছে, ঘৰলৈ যাম বাৰু। একদম মানে এনেকুৱা এটা গীত ছোৱালীজনীৰ ঘৰ গৈ পিনি এটা জীৱনতো নাপাহৰিব দিয়া। নেপাহৰিলে নাই জীৱনত নেপাহৰো, এখনো পাহৰিম বাৰু। সেইটোৱে নেপাহৰো, কিন্তু তহঁতৰ ভুলৰ কাৰণে হ'ল। আমাৰ ভুলো হ'ল, আমি ভুল নহয় বুলি কওঁ, কিন্তু ভুল তোমালোকে যথেষ্ট ভুল তোমালোকে কৰিলা। আৰু ডিলিট কৰিবলৈ কৰে ক'ত দিছিলি? কোনটো নিউজ চেনেলত দিছিলি? নিউজ লাইভত দিছিলি? কালিয়ে দিয়া থাকে, কাম দিছিলি। যি হয় হৈ গ'ল আৰু এতিয়া সেই উপায় দিয়া মুঠতে যি হ'ল তুমি ঘৰলৈ ঘৰলৈ আহা মুঠতে সেইটোৱে কথা। কি যি হ'ল হৈ গ'ল আৰু মুঠতে তুমি ঘৰলৈ আহা। বাকী টেনচন লৈ থাকিবলৈ কোনো ঘৰলৈ যোৱাটো যাম এনে ইমান দিনৰ পৰা দেউতা তোমাৰ লগত মতলব নাই, তপনাও মোৰ তোমাৰ লগত একো মতলবে নাই। মোৰ দেউতাৰ লগত দেউতাক কিছু কাৰণে মই ঘৰ লাগিছো আৰু দেউতাৰ মাতটো শুনিলো ইমান ফাল্টু কথা মানে কয় নেকি? বাঙিলো এইবোৰ দিয়ে নেকি? মই শুনি গৈছো অকল দেউতাৰ কাৰণে, তোৰ আৰু সপোনৰ কাৰণে নহয়। মোৰ সপোনৰ প্ৰতি আছিল যে তোৰ প্ৰতিও নাই। মই অকল দেউতাৰ কাৰণে যদি যিমান বিচাৰিলেও নাপাওঁ, কিন্তু মনত দি ক অকল আমাৰ একবোৰ জেগাই নাই ফুৰিছিলে আৰু বহুত জেগা আছে। কিন্তু দেউতা মুখলৈ চাই পিনি মই ঘৰলৈ গৈ গৈছো। তহঁতি এইবোৰ নিউজ কাম বন নে মোৰ বুলিয়াব নোৱাৰা কৰিলি? ডিলিট কৰি দিব। কি ডিলিট কৰি দিব? সেইবিলাক বাৰু ডিলিট কৰি দিম। কাহানি দিছিলা? কাহানি দিছিলা? আজি দিছে বোলে। আজি পচাম। আজি দিয়া নাই নেকি? আৰু কেতিয়া দিছো? আজি এবাৰ ওলাইছে। পালো বুলি কোৱা নাই, পালো বুলি দিলা নেকি? নিউজ পালো বুলি দিলা নেকি? ছোৱালীজনী আপোনালোকে নিশ্চয় ফোন কলটো শুনিলে। মাতৃয়ে ফোন কলটোত কোৱা শুনিবলৈ পোৱা গৈছে যে কুকুৰৰ নিচিনা ব্যৱহাৰ কৰে মায়েকক। গতিকে বিশেষ আৰু ইয়াৰ বিষয়ে বহলাই ক'ব নিবিচাৰোঁ। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিম। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।